সময়ত এই মিয়াৰ লৰাই দেশ শাসন কৰিব কোনোবাই ডক্টৰ হলেও তেখেতৰ মূৰত লাগে কোনোবাই ইঞ্জিনিয়াৰ হলেও তেখেতৰ মূৰত লাগে কোনোবাই প্ৰফেসৰ হলেও তেখেতৰ মূৰত লাগে কোনোবাই আইনজীৱী হলেও তেখেতৰ মূৰত লাগে এতিয়া প্ৰশ্ন হল তেখেতৰ মূৰত হৈছে কি মই গুটেই অসমবাসী মানুহক এটা বিনম্ৰভাৱে আহ্বান জনাইছো আপোনালোকে ভুল না যাব আপোনালোকে ৰাজনীতিৰ মেৰ পাকত নপৰিব আমি জংগলীৰ দৰে জীয়াই থাকিব নিবিচাৰো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে স্বাধীনতা দিৱস উদযাপনৰ দিনা তেখেতে যি ধৰণৰ টলুঙা মন্তব্য কৰিছে আজি ডক্টৰ হলে তেখেতে ভয় পাইছে আজি আইনজীৱী হলে তেখেতে ভয় পাইছে আজি শিক্ষাবিদ হলে তেখেতে ভয় পাইছে আজি কৰ্ম কৰি খোৱা ব্যক্তিসকলক তেখেতে ঘিন কৰিছে বিশেষকৈ গুৱাহাটীত যিসকল ওলা উবেৰ চালক আছে তেখেতসকলক ঘিন কৰিছে তেখেতসকলৰ ওপৰত এটা বদনাম জাপি দিছে অচিনাকি মানুহ বুলি তেখেতে অসমখন কোনটো ৰাস্তাত চলাব বিচাৰিছে গোটেই অসমখন অসমৰ মুখ্যমন্ত্ৰী সাহেবৰ নিৰ্দেশ মতে চলিব লাগে নে গোটেই অসমৰ জনসাধাৰণৰ নিৰ্দেশ মতে চলাব লাগে সেই কথাখিনি মই গোটেই অসমবাসীলৈ পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছো মানুহৰ মূৰৰ যেতিয়া বিকৃতি ঘটে তেতিয়া তেখেতে যিকোনো কথা ক'ব পাৰে যিকোনো মাত মাতিব পাৰে পগলাজনে ৰাস্তাত ঘূৰি ফুৰিব চাব তেখেতে বিভিন্ন কথাবিলাক কি কৈ আছে সেই কথাখিনি কিন্তু নিজে উপলব্ধি নকৰে আৰু হি ভাবি থাকে যে মই ৰজা মই মানে সব কিছু আৰু তাৰ ওচৰত কোনো ভয় ভাব নাথাকে তাৰ ওচৰত কোনো ধৰণৰ নৈতিকতা বা কোনো ভাল কথা এইবিলাক বাজ বিচাৰ কৰাৰ কোনো ক্ষমতা নাথাকে এজন দেশৰ ৰজাই যদি এটা সময়ত এটা জাতিক তুচ্ছ তাচ্ছিল্য কৰিছিল যে মিয়াসকল অশিক্ষিত মিয়াসকলে বিভিন্ন বেয়া কামৰ লগত জড়িত মিয়াসকল চুৰ ডকাইতৰ লগত জড়িত মিয়াসকল লাভ জিহাদৰ লগত জড়িত মিয়াসকল যিমান বেয়া কাম কৰে সেই কামৰ লগত জড়িত তেখেতে এইদৰে তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল কিন্তু আজি সেইজন দেশৰ ৰজাই সেই মুখিয়াল ব্যক্তিজনে আকৌ সমালোচনা কৰিছে আজি মিয়াৰ লৰাই আদালতত দবদপনি মাৰিছে আজি মিয়াৰ লৰাই চিকিৎসালয়ত দবদপনি মাৰিছে আজি মিয়াৰ লৰাই শিক্ষা অনুষ্ঠানবিলাকত দবদপনি মাৰিছে আজি মিয়াৰ লৰাই প্ৰতিটো কাৰ্যালয়ত যাই হুমাই পৰিছে গতিকে এটা সময়ত এই মিয়াৰ লৰাই দেশ শাসন কৰিব এতিয়া প্ৰশ্ন হল যদি এখন দেশৰ ৰজাই সেই দেশৰ নাগৰিকসকলৰ উন্নয়ন কামনা নকৰে সেই দেশৰ নাগৰিকসকলৰ ডেভেলপমেন্টৰ কথা চিন্তা নকৰে তেতিয়াহলে সেই ৰজা দি আমাৰ কি লাভ হ'ব বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণৰ ফলত এটা জাতি গঠিত হৈছে আৰু সেই জাতিটো আগুৱাই যাবলৈ হলে আমি প্ৰতিটো জনগোষ্ঠীৰ মানুহ ইয়াতে উঠি আহিব লাগিব আগবাঢ়ি যাব লাগিব তেখেতৰ মূৰত হৈছে কি তেখেতৰ আসলতে প্ৰকৃততে উদ্দেশ্যটো কি উদ্দেশ্য এটাই যে ক্ষমতা লাভ কৰিব লাগে আপোনালোকে ৰাজনীতিৰ মেৰ পাকত নপৰিব আপুনি আমি খুব ভালদৰে জীয়াই আছো আমি সদায় পৰিচয় দি আছো যে আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰো আমি বনৰ বা জংগলৰ সেই জংগলীৰ দৰে জীয়াই থাকিব নিবিচাৰো আমি এজন সভ্য সমাজৰ বাসিন্দা হিচাপে জীয়াই থাকিব বিচাৰো আৰু সেইখিনি হিচাপে জীয়াই থাকিবলৈ হলে আমি এনেকুৱা ৰাজনীতিবিদসকলৰ পৰা আমি দূৰত থাকিব লাগিব আমি সুস্থ বাতাবৰণৰ সৃষ্টিৰ কাৰণে আমি জনসাধাৰণ সচেতন হ'ব লাগিব